সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আঘোণ মাহৰ 18 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ ডিচেম্বৰ মাহৰ 5 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ প্ৰতিপদা তিথি ৰাত্ৰি 1:51 চলি থাকিব। আজি নক্ষত্ৰ হৈছে ৰোহিণী নক্ষত্ৰ ৰাত্ৰি 1:25 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:59:48 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:28:49। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শুদ্ধ বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব। মনুষ্যগণ সাপৰ অস্থি মহেন্দ্ৰ যোগ হ'ব। অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংকুত্তৰী মতে চন্দ্ৰৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 12:37 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মিথুন ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শুদ্ধ বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 9:52 পৰা 11:12 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 7:40 পৰা 9:40 গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে পাৰিলে আজি পিতৃ মাতৃৰ সমৰ্থন লোৱাৰ চেষ্টা কৰক, কাৰণ পিতৃ মাতৃৰ সমৰ্থন নল'লে আজি কাম বনত অকণমান পিছ পৰি ৰোৱা দেখা যাব। লগতে আজি আপুনি কৰ্মৰ কিবা নতুন সুযোগ সুবিধাও লাভ কৰিব পাৰে। ইয়াৰ উপৰিও সংগীতৰ প্ৰতি আপোনাৰ ৰুচি ধাউতি অকণমান বাঢ়িব। লগতে ধন আগমনৰো সম্ভাৱনা বিগত দিনৰ তুলনাত অকণমান বাঢ়িব। গতিকে পাবলগীয়া ক্ষেত্ৰৰ ফালৰ পৰা আপোনাৰ আজিৰ দিনটোত ধন প্ৰাপ্তিৰ সম্ভাৱনা আহি পৰিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কোনোবা সদস্যই অকণমান হয়তো আৱেগিক কৰি আপোনাৰ পৰা লাভ ল'ব বিচাৰিব পাৰে। গতিকে পৰিয়ালৰ কোনোবা সদস্যই আপোনাৰ পৰা আজি খৰচো অকণমান বঢ়াব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু দিনটো আপোনাৰ বাবে খুব ধুনীয়া দেখা পোৱা গৈছে। লগতে নতুন কথা আজি আপুনি শিকিব পাৰিব। নতুন কথা জনাৰ শিকাৰ সম্ভাৱনাও আজি খুব বেছি দেখা পোৱা গৈছে। আজি মনৰ পৰা যিমান পাৰে নকাৰাত্মক চিন্তাবোৰ দূৰ কৰক, কাৰণ নকাৰাত্মক চিন্তাহে আপোনাৰ অকণমান কিছু দিনটোত পিছ পেলাই ৰাখিব। কিন্তু সেই চিন্তাবোৰ যদি আপুনি কম কৰে তেতিয়াহ'লে দেখিব সকলো দিশত আপুনি আগবাঢ়ি যাব পাৰিব। বৈবাহিক ক্ষেত্ৰত বিবাহিতসকলে প্ৰিয়জনৰ কামত বৰ বিশেষ হস্তক্ষেপ নকৰিব, কৰিলে হয়তো প্ৰিয়জনে অকণমান খং কৰিব পাৰে। বাকী কিন্তু অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি
এবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ যিসকল ব্যক্তিয়ে ঘৰৰ পৰা বাহিৰত থাকি কৰ্ম হওক, ব্যৱসায় হওক, নতুবা পঢ়া শুনা হওক কৰি আছে, তেওঁলোকৰ আজি অৰ্থ প্ৰাপ্তিৰ যোগ আছে। গতিকে ধন টকা পইচাৰ কিছু অভাৱবোৰ কমিব, আগমনৰ পথবোৰ মুকলি হ'ব। সন্ধিয়াৰ সময়ত অৱশ্যে জীৱনসংগীৰ সৈতে ক'ৰবাত যাবলগীয়া হয়তো হ'ব পাৰে, চিনেমা চাবলৈ হওক, ক'ৰবাত ফুৰিবলৈ হওক, আজি প্ৰিয়জনৰ সৈতে আপুনি যাবলগীয়া হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু দিনটো আপোনাৰ বাবে খুব শুভ। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ঘৰৰ সম্পত্তিও আজি বৃদ্ধি কৰিব পাৰিব। আপোনাৰ ক্ষমতা দক্ষতাবোৰো আজি বাঢ়িব। লগতে জ্ঞান অৰ্জনৰ যোগ প্ৰবল দেখা পোৱা গৈছে। যিসকল বিদ্যাৰ্থী তেওঁলোকৰো শুভ, আৰু পঢ়া শুনা নকৰা ব্যক্তিসকলৰ বাবেও দিনটো শুভ, কাৰণ জ্ঞান অৰ্জন তেওঁলোকে বাহিৰা ক্ষেত্ৰৰ ফালৰ পৰাও কৰিব পাৰিব। আজি সোনকালে কাম বনবোৰ কৰিবলৈ আপোনাৰ মন যাব, কাৰণ অকণমান পলম হ'লেই হয়তো কাম বন কৰিবলৈ অনিচ্ছা ভাৱ আহিব পাৰে। গতিকে যিমান পাৰে সোনকালে কৰাৰ ইচ্ছাবোৰ এওঁলোকৰ মনত আজি আহি পৰিব। লগতে বিবাহিতসকলৰ বাবেও দিনটো শুভ। হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে আজি পাৰ হ'ব। সৰু কালৰ স্মৃতিবোৰ আজি আপোনাৰ মনত সঘনাই আহি থাকিব। লগতে এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে অকণমান হয়তো পঢ়াৰ নামত খৰচ আজি কৰিবলগীয়া হ'ব পাৰে। বাকী কিন্তু অন্য দিশৰ ফালৰ পৰা আপোনাৰ দিনটো শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশিৰ ফলাফলবোৰ ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি পাৰিলে ধন অপচয় কৰা ব্যক্তিৰ পৰা অকণমান দূৰত থাকক, কাৰণ কোনোবা ব্যক্তিয়ে হয়তো আপোনাৰ পৰা আজি ধন খৰচ কৰাব পাৰে। লগতে আজি জিৰণি লোৱাৰো প্ৰয়োজন আছে। জিৰণি নল'লে হয়তো স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি প্ৰিয়জনে অকণমান মাজে সময়ে খং কৰি থাকিব। প্ৰিয়জনক সন্তুষ্টও হয়তো আপুনি কৰিবলগীয়া হ'ব পাৰে। কৰ্মক্ষেত্ৰত কিন্তু কৰ্মত খুব এক্টিভ থকা এওঁলোকক দেখা যাব। কাম বন কৰিবলৈ ইচ্ছা এওঁলোকৰ অন্যনৰ তুলনাত আজি বাঢ়িব। সময়ৰ কাম সময়ত কৰা এওঁলোকক পৰিলক্ষিত হ'ব। লগতে নিজৰ বাবে অকণমান সময় আজি উলিয়াবলৈ এওঁলোকে বিচাৰিব, কাৰণ বিগত দিনত হয়তো বেলেগৰ নামতে সময়বোৰ পাৰ হৈ গৈছিল, বেলেগৰ কাম বন কৰোঁতেই আপোনাৰ সময় পাৰ হৈ গৈছিল। আজি কিন্তু নিজৰ বাবে আপুনি সময় উলিয়াব পাৰিব। বিবাহিতসকলত অন্য ব্যক্তিৰ হস্তক্ষেপ থকাটো সিমান শুভ নহয়। হস্তক্ষেপে অকণমান সমস্যা সম্পৰ্কত আনিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আনৰ কথা বৰ বিশেষ নুশুনি নিজৰ মতে চলাৰ চেষ্টা কৰক, তেতিয়া দেখিব বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও ধুনীয়াকৈ দিনটো পাৰ হ'ব। অৱশ্যে বিদ্যাত পাৰদৰ্শিতা দেখুওৱা এওঁলোকক দেখা যাব। বাকী লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰা শুভ। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলবোৰ চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ আজি পৰিয়ালত এনে কোনো ব্যক্তি থাকিব যি ব্যক্তি আপোনাৰ উন্নতি প্ৰগতি হোৱাটো সিমান নিবিচাৰে। গতিকে হয়তো গোপনভাৱেও তেনে কোনো পৰিয়ালত সদস্য থাকিব পাৰে। গতিকে তেনে সদস্যৰ পৰা অকণমান সতৰ্ক হৈ চলাৰ চেষ্টা কৰিব। আজি নিজক অৱশ্যে নিয়ন্ত্ৰণো ৰাখিব, কাৰণ হঠাৎ খঙৰ মাত্ৰা বাঢ়িব পাৰে, যিটো কাৰণত কাৰোবাক হয়তো কিবা কৈ দিবও পাৰে। গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। কিন্তু
এই ৰাশিৰ ব্যক্তিসকলে বাহিৰা ব্যক্তিৰ পৰা আজি সমৰ্থন লাভ কৰিব। ঘৰতকৈ ঘৰৰ ব্যক্তিয়ে যিমান সমৰ্থন কৰিব, ঘৰতকৈ বাহিৰা ব্যক্তিয়ে আজি আপোনাৰ বেছি সমৰ্থন কৰা দেখা যাব। উপাৰ্জন পাতিও অন্য দিনৰ তুলনাত আজি দুগুণ বাঢ়িব। কৰ্মক্ষেত্ৰতো আপোনাৰ কাম বনবোৰ অন্য ব্যক্তিৰ আদৰ্শ হিচাপে পৰিগণিত হ'ব। গতিকে আপুনি যি কামেই নকৰক কিয় সেই কাম বনবোৰ অন্য ব্যক্তিয়ে অনুসৰণ কৰা দেখা যাব। ইয়াৰ উপৰিও আপোনাৰ সন্মুখত হয়তো একাধিক সুবিধা আজি আহিব পাৰে। গতিকে আপুনি সুবিধাবোৰ লোৱাৰ চেষ্টা কৰক। কম সময়ৰ বাবেহে আপোনাৰ সন্মুখত আজি সুবিধাসমূহ আহিব। নিজৰ পৰিচয় আজি আপুনি নিজে দিব নালাগে, আনে আপোনাক পৰিচয় কৰাই দিয়াও দেখা যাব। আৰু যুক্তি সহকাৰে এওঁলোকে যিকোনো কাম কৰিব আৰু চতুৰতাৰে কাম বনবোৰ কৰাৰ বাবে আপুনি কৰ্মক্ষেত্ৰত দেখিব সকলো দিশত আগবাঢ়ি যাব পাৰিব। লগতে অতীতৰ কিবা স্মৰণীয় স্মৃতিও আজি আপোনাৰ মনত পৰিব পাৰে। যিসকল বয়সীয়া ব্যক্তি আছে তেওঁলোকে আজি নিজৰ স্বাস্থ্যৰ অকণমান গুৰুত্ব ৰাখিব। লগতে আজি পুৰণা বন্ধু বান্ধৱৰ সৈতে যোগাযোগত অহাও দেখা যাব। লক্ষ্য কৰিলে সকলো দিশত আজিৰ দিনটো আপোনাৰ বাবে শুভ বুলিয়ে ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব মটীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত নতুবা এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলবোৰ চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ আজি ধন আগমনে বহুখিনি সমস্যা সমাধান কৰিব। গতিকে আৰ্থিক সমস্যা যদি চলি আছে সেই সমস্যাবোৰ আজি বহুখিনি নোহোৱা কৰি তুলিব। লগতে ঘৰত যদি কোনোবা বয়সস্থ ব্যক্তি আছে তেওঁলোকৰ স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে। ইয়াৰ উপৰিও কোনোবা ধাৰ্মিক স্থলৰ সৈতে আপোনাৰ সম্পৰ্ক গঢ়ি উঠিব। ক'ৰবাত হয়তো ধাৰ্মিক স্থললৈ আপুনি যাবলগীয়াও হ'ব পাৰে। প্ৰেম সম্পৰ্কটো কিছু মতলীয়া হৈ পৰা পৰিলক্ষিত হ'ব। ইয়াৰ উপৰিও সংগীতৰ প্ৰতি ৰুচি বাঢ়িব। নৃত্য গীত কলা কৌশল এইবোৰ আয়ত্ব কৰাৰ কিছু ব্যক্তিত্ব আপোনাৰ ভিতৰত আজি আহিব। লগতে যিকোনো কাম কৰিলে যাতে আপুনি অংশীদাৰিত্বত নকৰে, আনৰ সৈতে লগ হৈ কৰা কামত অকণমান কঠিনতা আহিব পাৰে। গতিকে যিমান পাৰে নিজেই অকলে কাম বনবোৰ কৰাৰ চেষ্টা কৰিব। আজৰি সময়ৰো আজি কিছু সৎব্যৱহাৰ হ'ব, কাৰণ অকণমান সময় এওঁলোকে অবাবত ব্যয় কৰা দেখা নাযায়। গতিকে লক্ষ্য কৰিলে আজি মানসিক শান্তিও আপুনি লাভ কৰিব। জীৱনসংগীয়ে অকণমান অৱশ্যে আজি কিবা বেলেগ কথাৰ চিন্তা কৰি থকা পৰিলক্ষিত হ'ব। বাকী কিন্তু আপোনাৰ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলৰ মনত আজি দয়া কৰুণা এইবোৰ বৃদ্ধি পাব। গতিকে অকণমান আৱেগিক হৈ থকা এওঁলোকক দেখা যাব। আজি অৱশ্যে আনৰ পৰা আশীৰ্বাদ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। জ্যেষ্ঠ ব্যক্তি আপোনাক আজি উপদেশ নতুবা আশীৰ্বাদ দিব। আজি মনৰ পৰা নকাৰাত্মক চিন্তাবোৰ একেবাৰে নোহোৱা হৈ পৰাও দেখা যাব। ইয়াৰ উপৰিও ক'ৰবাত যদি ধন ইনভেষ্ট কৰে তেতিয়াহ'লে কিন্তু আপোনাৰ লাভ উন্নতিৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। সেয়া ক'ৰবাত ইনভেষ্ট কৰাই হওক নতুবা লটাৰী জুৱা এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰাই হওক। গতিকে লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে। ইয়াৰ উপৰিও পৰিয়ালৰ কোনোবা ব্যক্তিৰ কিবা কথাই অকণমান খং বঢ়াব পাৰে। গতিকে যিমান পাৰে আপুনি পাৰিবাৰিক ক্ষেত্ৰত নিজকে শান্ত কৰি ৰখাৰ চেষ্টা কৰক, খং বাঢ়িব পাৰে। প্ৰেমৰ ক্ষেত্ৰত কিন্তু এই ৰাশিৰ ব্যক্তিসকল
আৱেগিক হৈ থকাও দেখা যাব। ইয়াৰ উপৰিও নতুনকৈ আৰম্ভ কৰা কামত আপুনি তাৎক্ষণিকভাৱে লাভ নাথাকিব আপোনাৰ বাবে। গতিকে আপুনি আশা কৰা মতে হয়তো নতুনকৈ আৰম্ভ কৰা কাম বনবোৰ আগ নাবাঢ়িব পাৰে। গতিকে যিমান পাৰে আপুনি লাহে ধীৰে ধৈৰ্য ধৰাৰ চেষ্টা কৰক, নিশ্চয় উন্নতি লাভ কৰিব। অৱশ্যে সৌন্দৰ্য পাতি আপোনাৰ আজি খুব সুন্দৰ হ'ব। দেখাত স্বাস্থ্য পাতিৰ ফালৰ পৰাও আপোনাৰ সৌন্দৰ্য বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। বিদ্যাত নিজতকৈ আনক শিক্ষা দিব এওঁলোকে বিচৰা পৰিলক্ষিত হ'ব। গতিকে লক্ষ্য কৰিলে সকলো দিশত বাকীবোৰ দিশত শুভ। গতিকে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত আপোনালোকৰ নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলে আজি ঘৰৰ কাম বন কৰোঁতে অকণমান সতৰ্কতা অৱলম্বন কৰাৰ প্ৰয়োজন আছে। নহ'লে হয়তো ঘৰৰ কোনোবা ব্যক্তিয়ে আপুনি কিবা ভাল কাম কৰিলেও বেয়া কাম কৰা বুলি আপোনাক অভিযোগ দিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অতি শুভ দিন, কাৰণ পঢ়াত আপুনি আশা কৰা মতেই ফলাফলবোৰ লাভ কৰিব। নতুনকৈ চাকৰি বাকৰিৰ কিবা খবৰো হয়তো আপোনাৰ ওচৰলৈ আহিব পাৰে। কিন্তু ধনৰ অপচয় হয়তো হ'ব পাৰে, কৰিব নলগীয়া ঠাইতো আপুনি ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। পিতৃ মাতৃয়ে আপোনাৰ বাবে আজি কিছু আনন্দ উপভোগ কৰা দেখা যাব। গতিকে আপোনাৰ নামত পিতৃ মাতৃয়ে আজি শান্তি লাভ কৰিব। লগতে এই ৰাশিৰ ব্যক্তিসকলে আজি জীৱনটো উপভোগ কৰাও দেখা যাব। বৰ বিশেষ বাহিৰা চিন্তা এওঁলোকৰ সিমান নাথাকে, নিজৰ জীৱন এওঁলোকে নিজেই উপভোগ কৰা দেখা যাব। আপোনাৰ ভিতৰত থকা গোপন শক্তিবোৰো আজি বাঢ়িব। গোপন প্ৰতিভা, আনে কৰিব নোৱাৰা কাম বনবোৰো আপুনি আজি কৰি দেখুৱাব পাৰিব, যাৰ বাবে গোপন প্ৰতিভা বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। যদি আপুনি ঘৰৰ পৰা বাহিৰত ক'ৰবাত কৰ্ম কৰি আছে, তেতিয়াহ'লে সঘনাই ঘৰলৈ আপোনাৰ মনত পৰি থাকিব। লগতে বিবাহিতসকলৰ বাবেও দিনটো আজি শুভ। প্ৰেম বৈবাহিক সম্পৰ্কৰ ফালৰ পৰা আজি দিনটো খুব ধুনীয়াকৈ পাৰ হ'ব। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ নিজৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি স্বাস্থ্যক লৈ অৱহেলা নকৰিব, কাৰণ স্বাস্থ্যক অৱহেলা কৰিলে স্বাস্থ্যত দুৰ্বলতা আহিব পাৰে। কিন্তু আজি ধন যদি আপুনি সঠিক ক্ষেত্ৰত জমা কৰি ৰাখে, তেতিয়াহ'লে অনাগত দিনত সেই জমা কৰা ধনে আপোনাৰ লাভ দিব। আজি বন্ধু বান্ধৱৰ সৈতেও মিত্ৰতা বাঢ়িব। পুৰণি বন্ধুৰ সৈতেও আপোনাৰ পুনৰ যোগাযোগ বাঢ়িব। যদি বিবাহিত, তেতিয়াহ'লে সন্তানৰ ভৱিষ্যতৰ নামত আপুনি হয়তো পৰিকল্পনা কৰিবলগীয়া হ'ব পাৰে। ইয়াৰ উপৰিও আপোনাৰ সপোনবোৰ দিঠকত পৰিণত হোৱাৰ সম্ভাৱনাও খুব বেছি দেখা পোৱা গৈছে। গতিকে মনৰ আশা, মনৰ সপোনবোৰ আজি দিঠকত পৰিণত হ'ব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো মধ্যমীয়াভাৱে পাৰ হ'ব। আজি কৰ্মক্ষেত্ৰত যিমান পাৰে একাগ্ৰ হৈ কাম কৰক, কাৰণ একাগ্ৰতাই আপোনাক কৰ্মত কিবা ভাল খবৰো আজি দিব পাৰে। গতিকে একাগ্ৰ হৈ কাম কৰাটো ভাল হ'ব। ইয়াৰ উপৰিও আজৰি সময়খিনিত এই ৰাশিৰ ব্যক্তিসকলে নিজৰ সমস্যা, আনৰ সমস্যাবোৰ সমাধান কৰি পাৰ কৰা দেখা যাব। অৰ্থাৎ আজৰি সময়খিনি সমস্যাৰ নামতে অতিবাহিত হ'ব। জীৱনসংগীৰ নামত আপুনি সুখী অনুভৱ কৰিব পাৰিব, কাৰণ প্ৰিয়জনে আপোনাক খুব আদৰ সাদৰ যত্ন ৰখা আজি দেখা যাব। লগতে ঘৰৰ কিবা হয়তো ইলেক্ট্ৰনিক বস্তুৰ নামত আপোনাৰ আজি ধন খৰচ
হ'ব পাৰে। লক্ষ্য কৰিলে আজি চাফ চিকুণতাৰ প্ৰতিও খুব এক্টিভ থকা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব, খুব পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকা পৰিলক্ষিত হ'ব। গতিকে দিনটোৰ বাবে বাকী ক্ষেত্ৰসমূহৰ ফালৰ পৰাও শুভ বুলিয়ে ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব, কি শুভ পৰিৱৰ্তন আপোনাৰ ৰাশিৰ ওপৰত পৰিব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশি ব্যক্তিসকলৰ মনত আজি কিছু কথা থাকিব, কিন্তু যেতিয়ালৈকে সেই কথাবোৰ আপুনি প্ৰকাশ কৰিব নোৱাৰিব তেতিয়ালৈকে মানসিকভাৱে অকণমান হতাশ হৈ থাকিব পাৰে। গতিকে আনক কথাবোৰ ক'বলৈ আপুনি চেষ্টা কৰাটো ভাল হ'ব। আপুনি ঘৰৰ কাৰোবাক লগত লৈ হয়তো ঘূৰা ফুৰা কৰিবলগীয়াও হ'ব পাৰে, ক'ৰবাত ফুৰিব যাবলগীয়াও হ'ব পাৰে। আজি ধন খৰচৰ মাত্ৰা অকণমান আহি পৰিব। গতিকে কিবা কাৰণবশতঃ আপুনি আজি দিনটোত ধন নিশ্চয় খৰচ অকণমান হ'লেও কৰিব লাগিব। ইয়াৰ উপৰিও পৰিয়ালৰ কিন্তু সমৰ্থন আপুনি নিশ্চয় লাভ কৰিব। লগতে প্ৰিয়জনৰ পৰা উপহাৰ প্ৰাপ্তিৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। গতিকে উপহাৰৰ আদান প্ৰদান হ'ব পাৰে। যোগ্য কৰ্মীসকলৰ আজি কৰ্মত পদোন্নতি, আৰ্থিক লাভ আজি পূৰ্ণ দেখা পোৱা গৈছে। গতিকে যদি আপুনি কৰ্মক্ষেত্ৰত যোগ্য, তেতিয়াহ'লে আপুনি নিশ্চয় আৰ্থিকভাৱে হ'লেও লাভান্বিত হ'ব পাৰিব। সন্ধিয়াৰ ভাগত আজি ঘৰত কোনোবা খুব ঘনিষ্ঠ ব্যক্তি, খুব ভালপোৱা ব্যক্তিৰ আগমন হোৱা দেখা যাব। গতিকে মনে মিলা ব্যক্তিৰ সৈতে আজি আপোনাৰ সন্ধিয়াৰ সময়খিনি অতিবাহিত হ'ব। জীৱনসংগীৰ সৈতে অকণমান সৰু সুৰা কথাত অৱশ্যে মতভেদ আজি থাকিব পাৰে। গতিকে অকণমান সম্পৰ্কত কিছু গুৰুত্ব ৰাখিব। অৱশ্যে মতভেদেও এওঁলোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নেপেলায়, গতিকে বৰ বিশেষ চিন্তা কৰাৰো প্ৰয়োজন নাই। জমা কৰি থোৱা ধন আজি আপুনি অকণমান খৰচ কৰিব লাগিব। চৰকাৰৰ ক্ষেত্ৰৰ ফালৰ পৰাও আপুনি সমৰ্থন লাভ কৰিব। যদি চৰকাৰী কৰ্মৰ সন্ধানত আছে, আজি আপুনি বিচাৰিব পাৰে নিশ্চয় সেই কৰ্মত অগ্ৰগতি নিশ্চয় অনাগত দিনত হ'লেও লাভ কৰিব। আজি বিবাহৰ নতুন নতুন প্ৰস্তাৱসমূহ আহিব, যিসকল বিবাহৰ উপযুক্ত ব্যক্তি। লগতে এই ৰাশি ব্যক্তিসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ আনৰ কথাবোৰ একেবাৰে বাদ দিয়া আজি দেখা যাব। গতিকে নিজে যেতিয়া একবাৰ কিবা নহয় কিবা ক্ষেত্ৰত আগবাঢ়িব, সেই ক্ষেত্ৰত আনৰ কথা বৰ বিশেষ শুনি থাকিব নিবিচাৰে। গতিকে নিজক এওঁলোকে প্ৰাধান্য দিয়া দেখা যাব। গতিকে লক্ষ্য কৰিলে বাকীবোৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অৱশ্যে আপোনাৰ বাবে শুভ বুলিয়ে ক'ব পাৰি। গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে 2026 বৰ্ষৰ নিজৰ ৰাশিৰ ৰাশিফলবোৰ ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাৰ প্ৰতি আকৰ্ষণ বাঢ়িব। গতিকে খেলা ধূলা কৰিবলৈ ইচ্ছা বাঢ়িব। আজি অতিৰিক্ত যদি ধন উপাৰ্জন কৰিম বুলি ভাবি আছে, তেতিয়াহ'লে নিজৰ বুদ্ধিৰ আপুনি সহায় লওক, কাৰণ নিজৰ বুদ্ধিৰে আপুনি অতিৰিক্ত ধন উপাৰ্জন কৰিব পাৰিব। আজি ভাতৃ ভগ্নীৰ সমৰ্থন আপুনি লাভ কৰিব। য'তেই নাযাওক কিয়, যিয়েই নকৰক কিয়, ভাতৃ ভগ্নীৰ সহায় বিচাৰিলে আপুনি নিশ্চয় লাভ কৰিব। বন্ধুত্বত বিবাদৰ সূত্ৰপাত হ'ব পাৰে। গতিকে অকণমান বন্ধুত্বৰ ক্ষেত্ৰত বিবাদ মতভেদ অনাৰ পৰা দূৰত থাকিব। আপোনাৰ প্ৰিয়জনৰ মাজত আপুনি অকণমান আৱেগিক হৈ পৰা দেখা যাব। প্ৰেমৰ অনুভূতি, প্ৰেমৰ ক্ষেত্ৰত আৱেগিক হৈ থকা এওঁলোকক দেখা যাব। আপোনাৰ অৱশ্যে ব্যৱহাৰ, স্বভাৱ চৰিত্ৰ খুব আজি স্পষ্ট হ'ব। আপুনি কথাবোৰো আজি খুব স্পষ্টকৈ আনক কোৱা
দেখা যাব স্বভাৱ চৰিত্ৰবোৰ খুব ধুনীয়া হৈ পৰিব। গতিকে আপোনাক আজি অন্য ব্যক্তিয়ে অনুসৰণ কৰাও দেখা যাব। সমৰ্থনো আপুনি আনৰ পৰা নিশ্চয় লাভ কৰিব। কৰ্মত দক্ষতা, কৰ্মত একাগ্ৰতা আজি আপোনাৰ বাঢ়িব, যিটো কাৰণত অন্য ব্যক্তি আপোনাক আজি প্ৰশংসা কৰা দেখা যাব। লগতে সময়ৰ কাম সময়ত কৰা পৰিলক্ষিত হ'ব। আজি পৰালৈ আনক ধন ধাৰে নিদিব। ধন ধাৰে দিলে উভতাই পোৱাৰ সম্ভাৱনা কিছু কম দেখা পোৱা গৈছে। জীৱনসংগীয়েও আপোনাক আজি খুব যত্ন ৰাখিব। প্ৰিয়জনৰ সমৰ্থন আপুনি বিবাহিতসকলে নিশ্চয় লাভ কৰিব। বিদ্যাত অকণমান মধ্যম, কাৰণ পঢ়া শুনাৰ বিপৰীতে বেলেগ ক্ষেত্ৰতহে এই ৰাশিৰ বিদ্যাৰ্থীসকল আজি জড়িত থকা পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকে অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত আপোনালোকে আপোনাৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফলৰ বিষয়ে ভালদৰে চাই ল'ব পাৰিব। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ ভিতৰত আজি শান্ত প্ৰকৃতি আহি পৰিব, যিটো কাৰণত কোনোবাই কিবা ক'লেও তাৰ প্ৰত্যুত্তৰ সিমান সোনকালে এওঁলোকে নিদিয়ে। গতিকে শান্ত আৰু সৰলতা এওঁলোকৰ ভিতৰত আহি পৰিব। আজি সহজেই ধন একত্ৰিত কৰিব পাৰিব। গতিকে বিগত দিনত যদি ধন জমা কৰিবলৈ অকণমান অসুবিধা হৈছিল, আজি কিছু ধন আপুনি নিশ্চয় জমা কৰিব পাৰিব। আজি ঘৰৰ সদস্যৰ কোনোবা ব্যক্তিয়ে হয়তো অকণমান আপোনাক খঙালভাৱে কিবা কথা ক'ব পাৰে। গতিকে ঘৰৰ কোনোবা ব্যক্তিৰ কিবা কথা আপুনি শুনিব লাগিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। প্ৰেমত আজি মধুৰতাৰ যুগ দেখা পোৱা গৈছে। নতুন পৰিকল্পনাৰ নামত খৰচ থাকিব। গতিকে যি নতুন কামেই আপুনি নকৰক কিয়, যি নতুন কথাতে নাবাঢ়ক কিয়, সেই ক্ষেত্ৰত অকণমান হ'লেও ধন আপুনি ব্যয় কৰিব লাগিব। লগতে সময়ৰ কাম আপুনি সময়ত কৰাৰ চেষ্টা কৰক, কাৰণ সময়ত নকৰিলে হয়তো আজি কিবা কাম আধৰুৱা হৈ ৰ'ব পাৰে। যদি সময়ৰ মূল্য বুজি নাপায়, তেতিয়াহ'লে আপুনি অকণমান কাম বনত পিছ পৰি ৰ'ব পাৰে। গতিকে যিমান পাৰে আপুনি নিজৰ সময়ৰ ওপৰত গুৰুত্ব দিয়াৰ চেষ্টা কৰক। ভৱিষ্যতলৈ এওঁলোকে খুব বেছিকৈ আজি চিন্তা কৰা দেখা যাব। ভৱিষ্যতে কি হ'ব, কি নহ'ব, ক'ত যাব, ক'ত নাযাব, এনেধৰণৰ চিন্তাবোৰ আজি আপোনাৰ মনত আহি থাকিব। সাজোন কাচোনত অকণমান বেছি গুৰুত্ব দিয়া দেখা যাব। গতিকে নিজৰ বাবে সাজ পোছাকো আজি ক্ৰয় কৰিবলৈ মন যাব পাৰে। নিজৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ আজি অকণমান মন যাব। বিদ্যাৰ্থীসকলে যি আনে নজনা বিষয়বোৰো শিকিব পাৰিব। গতিকে শিক্ষা আহৰণ কৰাৰ সম্ভাৱনা খুব বেছি দেখা পোৱা গৈছে। ইয়াৰ উপৰিও মাতৃপক্ষৰ সমৰ্থন প্ৰাপ্তিৰ আজি পূৰ্ণ সম্ভাৱনা আছে। মাতৃয়ে আপোনাক আজি মৰম কৰিব, সেৱা শুশ্ৰূষা কৰি থকাও দেখা যাব। বাকী সকলো দিশত যিহেতু দিনটো শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি এইবাৰ 2026 বৰ্ষটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই চেনেলটোৰ শেষত আপোনালোকৰ অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি 2026 বৰ্ষৰ ৰাশিফলৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আহিছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ ওপৰত আজি পৰিয়ালৰ সদস্যসকলে বহু আশা কৰি থকা দেখা যাব। গতিকে পৰিয়ালৰ সদস্যসকলে আপোনাক আজি সহায় বিচাৰি অহাও দেখা যাব। আজি অৱশ্যে ধন টকা পইচাৰ ফালৰ পৰা দিনটো সিমান লাভদায়ক নহয়। যিমান ধন পাম বুলি ভাবিছিল তাতকৈ অকণমান ধন কমকৈ লাভ কৰিব। খৰচো আজি কৰাৰ পৰা দূৰত থাকিব, নহ'লে হয়তো আৰ্থিক সমস্যাই দেখা দিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। ঘৰুৱা কামত আপুনি অৱশ্যে আজি বেছি গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। ঘৰৰ কাম বনবোৰত আপোনাক এক্টিভ থকাৰ আজি আৱশ্যকতা আহি পৰিব। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰা দিনটো খুব ধুনীয়া, কাৰণ মৰম চেনেহ আজি প্ৰিয়জনৰ ফালৰ পৰা নিশ্চয় লাভ কৰিব। কৰ্মক্ষেত্ৰত সকলোৱে আপোনাৰ
কাম বনবোৰৰ আজি প্ৰশংসা কৰাও দেখা যাব। লগতে দীঘলীয়া যাত্ৰা পাৰিলে নকৰিব। দীঘলীয়া যাত্ৰাই হয়তো ভাগৰ অনুভৱ কৰাব পাৰে, কিন্তু যাত্ৰা কৰাটো অৱশ্যে যদিও ভাগৰুৱা যেন অনুভৱ হ'ব, লাভৰো সম্ভাৱনা দেখা পোৱা গৈছে। ওলাই গ'লে আপোনাৰ দিনটোত আৰ্থিকভাৱে আজি লাভান্বিত হ'ব পাৰিব। গতিকে লক্ষ্য কৰিলে বাকী অন্য দিশৰ ফালৰ পৰাও যিহেতু দিনটো আপোনাৰ বাবে শুভ, গতিকে শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত অন্য এটা ভিডিঅ' পাব, যিটো ভিডিঅ'ত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।